Hello viewers, welcome back to my YouTube channel Dhruva's Vlog. আজি এনেকুৱা এটা ভ্লগ বনাবলৈ গৈ আছোঁ, ট্ৰেভেল ভ্লগ। মই কৈ নিদিওঁ, ছাছপেন্সত থাকক, পিছত গম পাব আমি ক'ত গৈ আছোঁ আৰু আমাৰ স্পেচিয়েল জেগাটোৰ বিষয়ে আমি নকওঁ ন? আমি নকওঁ। আপোনালোকে ভ্লগটো চাই লাষ্টত যদি ধৰিব পাৰে আপোনালোকে কমেণ্ট কৰিব, আৰু যদি ধৰিব নোৱাৰে মই ক'ম বাৰু। এয়া আমি পাই গ'লোহি লোকেশ্যন। আমাৰ হিৰোইন নামিছে, এইটো হৈছে আমাৰ লোকেশ্যন। এই বিল্ডিংটো চব কি ধুনীয়া লাগিছে হয়নে? একদম ফৰেইন লোকেশ্যনৰ নিচিনা লাগিছে, কিন্তু জেগাডোখৰ ফৰেইন নহয়। কিন্তু আপোনালোকক কৈ আছোঁ ক'ৰ জেগা। ইয়ালৈকে আহিছিলোঁ আজি আমাৰ ট্ৰেভেল ভ্লগটো, গতিকে এতিয়া জনাই দিছোঁ। বৰ বেছি দূৰত নহয়, আমাৰ ঘৰৰ পৰা আধা কিলোমিটাৰ নহয়, তাতকৈ কম ডিষ্টেঞ্চতে আছে। গতিকে ইমান এটা ধুনীয়া জেগা, আৰু এতিয়া অসমৰ ভিতৰত জনাজাত এনেকুৱা জেগা হ'বলৈ গৈ আছে। এইটোৱে হৈছে এই পেণ্ডেলটো, য'ত অহা 13 ডিচেম্বৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহিব। এখন হৈছে ষ্টেডিয়াম, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মৰাণত থকা এখন ডাঙৰ ষ্টেডিয়াম, যিখন ইনগ্ৰেশ্যন হ'ব ন। আৰু এইটো যিটো বিল্ডিং আপোনালোকক দেখাইছিলোঁ, এইটো হৈছে ইনডোৰ ষ্টেডিয়ামৰ বিল্ডিং। এই লোকেশ্যনটো আমাৰ মৰাণৰে। এয়াই আজি ইমানখিনিয়ে দেখুৱালোঁ। অহা 13th CM আহিব, এইটো পেণ্ডেললৈকে আহিব, তেতিয়া পাৰিলে আপোনালোকক দেখাম। আজিলৈ ইমানেই, ছুটি ভ্লগ চাই কেনে পালে জনাব।